আপোনাৰ ফোনত ফেচবুক ব্যৱহাৰ কৰে নেকি? তেন্তে এইটো ফটো আৰু ভিডিঅ' পাৰমিশ্যনটো এবাৰ চাই লওক। বহুতে এইটো অন ৰাখে, কিন্তু কেতিয়াবা ইয়াৰ বাবে সমস্যা হ'ব পাৰে, কাৰণ এইটো অন থাকিলে ফেচবুকে আপোনাৰ ফোনত থকা ফটো আৰু ভিডিঅ' এক্সেছ কৰিব পাৰে। কেতিয়াবা ভুলতে বা অন্য কাৰণত আপোনাৰ পাৰ্চনেল ফটো বা ভিডিঅ' বাহিৰলৈ গুচি যাব পাৰে বা লিক হ'ব পাৰে। সেইকাৰণে এইটো অফ কৰি ৰখাটো ভাল হ'ব। কেনেকৈ আপোনালোকে অফ কৰিব বলক মই দেখুৱাই দিছোঁ, আৰু লগতে ভিডিঅ'টোৰ পৰা উপকৃত বুলি ভাবিলে ভিডিঅ'টো টাইমলাইনত শ্বেয়াৰ কৰি দিব, আৰু পৰৱৰ্তী ভিডিঅ' মই পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। আপোনালোকে নিজৰ প্ৰফাইল পেজটো অ'পেন কৰি ডেছবৰ্ডত ক্লিক কৰি ল'ব লাগিব। ডেছবৰ্ডত ক্লিক কৰাৰ পিছতে আপোনালোকে তলৰ পিনে স্ক্ৰল কৰি আহি থাকিব। তলত দেখিব আপোনালোকে ছেটিংছ অপশ্যনটো দেখিব। আপোনালোকে এই ছেটিং ইয়াতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছতে তলৰ পিনে স্ক্ৰল কৰি আহি থাকিব। তলৰ পিনে স্ক্ৰল কৰি আহি দেখিব আপোনালোকে ডিভাইচ এণ্ড পাৰমিশ্যন ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছতে তলত দেখিব আপোনালোকে ফটোজ এণ্ড ভিডিঅ'জ চি ইনফো, মই ইয়াতে ক্লিক কৰি ল'লোঁ। আপোনালোকে ইয়াতে ক্লিক কৰি ল'ব। আকৌ আপোনালোকে তলত দেখিব আপডেট ছেটিং বুলি দেখিব। আপডেট ছেটিঙত ক্লিক কৰি ল'ব। অ'পেন ডিভাইচ ছেটিঙত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছতে ইয়াতে পাৰমিশ্যন দেখিব। আপোনালোকে পাৰমিশ্যনত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছতে দেখিব আকৌ ফটোজ এণ্ড ভিডিঅ'জ, ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব। চাই আপোনালোকে কৰি ল'ব, নিশ্চয় আপোনালোকৰ সুবিধা হ'ব। ইয়াতে দেখিছেনে এলাউ অল হৈ আছে। আপোনালোকৰ গেলাৰীত যিমানবোৰ ফটো ভিডিঅ' আছে সকলোবোৰ এক্সেছ কৰিব পাৰে আপোনালোকৰ ফেচবুকে। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ডোণ্ট এলাউ কৰি দিব। ইয়াতে ডোণ্ট এলাউ কৰি আপোনালোকে বেক হ'ব। বেক হৈ অহাৰ পিছত আপোনালোকে কেমেৰাত ক্লিক কৰিব। আকৌ কেমেৰাত ক্লিক কৰাৰ পিছতে ইউজিং দ্য এপ হৈ আছে, এইটো আপোনালোকে ডোণ্ট এলাউ কৰি দিব। ডোণ্ট এলাউ কৰি ছেভ কৰি দিব। তাৰপিছত আপোনালোকৰ গেলাৰীত যিমানবোৰ ফটো ভিডিঅ' নাথাকক কিয় আপোনাৰ অনুমতি অবিহনে ফটো ভিডিঅ'বোৰ ফেচবুকে ল'ব নোৱাৰিব।